নমস্কাৰ। আপোনালোকে নিজৰ মোবাইলত এনেকুৱা এখন স্ক্ৰীন পাইছে নেকি? অংগনবাড়ী ৱৰ্কাৰসকলে আপোনালোকে যেতিয়া লগইন কৰে তেতিয়া এনেকুৱা এখন স্ক্ৰীন দেখিছে নেকি? আৰু আপোনালোকে যেতিয়া নিজৰ মোবাইল নাম্বাৰ আৰু এমপিন দিয়ে, তাৰপিছত এনেকুৱা এটা মেছেজ পাইছে নেকি? ইনভেলিড মোবাইল অৰ ইমেইলৰ পাছৱৰ্ড? যদি পাইছে তেতিয়াহ'লে আপোনালোকে চিন্তা নকৰিব, কাৰণ ইয়াৰ ৰিজলিউশ্যন, ইয়াৰ সমাধান আমি আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। আৰু এইটো বাৰু কি হয় সেইটো বিষয়ে আমি পাতিম। চ' এই ভিডিঅ'টোত আমি বেচিকেলি কথা পাতিম 21.9 যিটো প'ৰ্চন ট্ৰেকাৰ আপডেট হৈছে ৰিচেণ্টলি, আৰু সেইটো কি হয় আৰু তাত আপোনালোকে লগইন কৰিবলৈ যদি এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে, তাত কি কি কৰিব সেইবোৰৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। 21.9 যেতিয়া আপোনালোকে আপডেট কৰিব, আপডেট কৰাই ল'ব। আপডেট কৰাই লোৱাৰ পিছত এনেকুৱা এখন স্ক্ৰীন দেখিব, আৰু সেই স্ক্ৰীনখনত অংগনবাড়ী ৱৰ্কাৰ হ'লে অংগনবাড়ী ৱৰ্কাৰ আৰু বেনিফিচিয়াৰীসকলে বেনিফিচিয়াৰী লগইন কৰিব। চ' অংগনবাড়ী ৱৰ্কাৰ যেতিয়া লগইন কৰে, আপোনালোকে এনেকুৱা এখন পেজ পাব। ঠিক আছে, এইখন অকণমান বেলেগ ধৰণে এখন পেজ দেখিব। চ' ইয়াত আছে, চাওক, যদি তলত চাইড এটা আছে লগইন, প্ৰথমে লগইন অপশ্যন আছে, তাৰপিছত আছে ফৰগট এমপিন বা পাছৱৰ্ড, তাৰপিছত 21 ভাৰ্জনটো দেখিব 21.9। ইয়াত আহি কি কৰিব লাগিব? প্ৰথমবাৰ যেতিয়া লগইন কৰিব আপোনালোকে ইয়াত কৰিব লাগিব ফৰগট এমপিন পাছৱৰ্ড। ইয়াত যেতিয়া ক্লিক কৰিব তেতিয়া এই মোবাইল নাম্বাৰটোত দিব, তাৰপিছত তাত এটা OTP যাব, আৰু সেই OTPত যেতিয়া আপোনালোকে OTPটো দিব তেতিয়া এটা নতুন এমপিন ছেট কৰিব পাৰিব। সেই এমপিনটো আপোনালোকে যিটো আগত ৰাখিছিলে সেইটোও দিব পাৰে, নাইবা বেলেগ এটাও চিলেক্ট কৰিব পাৰে। কিন্তু মনত ৰাখিব যে প্ৰথমবাৰ যেতিয়া এনেকুৱা 21.9ত লগইন কৰিব, এইটো প্ৰচেছ মেণ্ডেটৰী, এইটো কৰিবই লাগিব, সেইটো মাষ্ট। যদি নকৰে, যেতিয়া আপোনালোকে লগইন কৰিব সেই ইনভেলিড এমপিন বা নেম এণ্ড এমপিন যিটো আছে অপশ্যনটো, সেইটো দেখাব। আপোনালোকে যদি এনেকৈ লগইন কৰে প্ৰথমবাৰ আগৰ এমপিনটোৰে যদি আপোনালোকে কৰে, তেতিয়া যদি মই এনেই এটা যদি নাম্বাৰ দি দিওঁ, ইয়াত যদি আপোনালোকে ভুলতে এনেকৈ দি দিয়ে, মানে আগৰটো কৰিব চাই, তেতিয়া কিন্তু এনেকুৱা ইনভেলিড মোবাইল বা ইমেইল বুলি এনেকুৱা এৰৰটো দেখাই থাকিব। ঠিক আছে, চ' তেতিয়া যদি এনেকুৱা দেখা, আপোনালোকে বেক যাব মোবাইলত, এইখন স্ক্ৰীণত আহি যাব। আহি যোৱাৰ পিছত ফৰগট এমপিন ক্লিক কৰি আকৌ আপোনালোকৰ মোবাইল নাম্বাৰটো যিটো আছিলে সেইটো দি OTP যাব। ক্লিক কৰি OTP যোৱাৰ পিছত আপোনালোকে এমপিন দিব, তাৰপিছত আকৌ আপোনালোকে লগইন কৰিব পাৰিব। এতিয়া প্ৰশ্নটো হ'ল, যেতিয়া আপোনালোকে এমপিনটো ইয়াত মোবাইলটো দিব, চ' মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে এই মোবাইল নাম্বাৰটো সেইটো হ'ব লাগিব যিটো আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ডেছবৰ্ডত মোবাইল নাম্বাৰ আছে সেইটো দিব লাগিব। আৰু সেই মোবাইলটো আপোনালোকৰ সেই চিমখন আপোনালোকৰ লগত থাকিব লাগিব আৰু এক্টিভ হ'ব লাগিব। যদি তেনেকুৱা এটা মোবাইল নাম্বাৰ আছে যিটো নেকি ডেছবৰ্ডত এনেকুৱা এটা মোবাইল নাম্বাৰ দিয়া আছে, মানে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যিটো আছে সেইটো আপোনালোকৰ লগত নাই, যদি তেতিয়াহ'লে সেইটো ডেছবৰ্ডত গৈ চেঞ্জ কৰিব লাগিব। তাৰ বাবে আপোনালোকে ছুপাৰভাইজাৰক নাইবা মানে CDP অফিচত গৈ তেওঁলোকে জনাব যে এনেকুৱাকৈ মোৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব লাগে। চ' তেওঁলোকে ডেছবৰ্ডত গৈ সেইটো চেঞ্জ কৰি দিব। ঠিক আছে, প্ৰথমতে চেঞ্জ কৰাই ল'ব। আপোনালোকে মনত কৰি ৰাখিব যে মোবাইল নাম্বাৰটো কিন্তু আপোনালোকৰ যিটো লগত আছে সেইটো মোবাইল নাম্বাৰহে আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব। যদি নাই তেতিয়াহ'লে এনেকুৱা চেঞ্জ কৰাই ল'ব। যদি আছে, ইয়াত এনেকৈ ফৰগট এমপিন ক্লিক কৰি এমপিনটো ছেট কৰাই ল'ব। তাৰপিছত আপোনালোকে লগইন কৰিব লাগিব, তেতিয়া আপোনালোকে আগৰ নিচিনাই বাকী কামবিলাক কৰি থাকিব পাৰিব। ঠিক আছে, এইটোৱে আছিল 21.9। ইয়াত আৰু বিশেষ চেঞ্জ হোৱা নাই।
তেনেকুৱাকৈ চেঞ্জ হৈছে এই লগইনটো বেচিকেলি। এতিয়া প্ৰশ্ন হ'ল এইটো কিয় কৰা হৈছে, ইয়াৰ কাৰণটো কি, আমি এইটো কিহৰ বাবে এইটো এনেকুৱা এখন ইণ্টাৰফেচ আনিব লগা হ'ল। এইটো মেইনলি ছিকিউৰিটি ৰিজনৰ বাবে, যাতে আপোনালোকৰ ছিকিউৰ্ড থাকে লগইন। আজিকালি আপোনালোকে যদি চিষ্টেম আজিকালি যেনেকুৱাকৈ মানে টেকন'লজি ইম্প্ৰুভ হৈছে, যদি আমি বেছি ছিকিউৰিটি মেকানিজম নলগাওঁ, মানে বেছি ছিকিউৰ্ড কৰি নাথাকোঁ, তেতিয়াহ'লে আপোনালোকৰ লগইন কম্প্ৰমাইজ হৈ যাব পাৰে। মানে আপোনালোকৰ লগইন কৰি বেলেগে কোনোবাই লগইন কৰি আপোনালোকৰ ডেটা ল'ব পাৰে। তাৰ বাবে এনেকুৱা এটা ছিকিউৰ্ড মেকানিজম আমি লগাইছোঁ। আৰু ইয়াত যেতিয়া আপোনালোকে লগইন কৰে এনেকুৱা এখন কিয় আহে স্ক্ৰীন? এই স্ক্ৰীনখন কমন। ইয়াত মোবাইল আৰু ইমেইল বা পাছৱৰ্ড কিয় দিছে ইয়াতে? মানে এইটো কমন প্লেটফৰ্ম হ'ব। প'চন ট্ৰেকাৰ বুলি ক'লে, যদি প'চন ট্ৰেকাৰ বুলি ক'লে লগইন আছে, ডেছবৰ্ড লগইন আছে, ছুপাৰভাইজাৰ লগইন আছে, CDPৰ লগইন আছে, ছাপৰ্টিভ ছুপাৰভিজন লগইন আছে। চ' সকলোৰে এটাই ইণ্টাৰফেচ থাকিব। যদি এনেকুৱা এখন পেজ মানে এই যিটো পেজ আছে, এইটো পেজ সকলোৰ বাবে কমন হ'ব। ছেইম তেওঁলোকে যিটো মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডে কৰিব, যোনে কৰিব লাগে, মানে যোনে ডেছবৰ্ডত হওক লগইন, CDPO ছুপাৰভাইজাৰ সকলে তেওঁলোকৰ যিটো ডেছবৰ্ড লগইন কৰে, ষ্টেট লেভেলতে হওক, তেওঁলোকে ইমেইল আই ডি আৰু পাছৱৰ্ড দিব। আৰু যিটো অংগনবাড়ী ৱৰ্কাৰ হয় আৰু যিটো ছাপৰ্টিভ ছুপাৰভিজন কৰিব, তেওঁলোকে মোবাইল নাম্বাৰ আৰু এমপিন বা পাছৱৰ্ড, ছাপৰ্টিভ ছুপাৰভিজনত পাছৱৰ্ড দিব, মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড, আৰু অংগনবাড়ী ৱৰ্কাৰসকলে মোবাইল নাম্বাৰ আৰু এমপিন দিব ইয়াত। চ' তেনেকৈ লগইন কৰিব। এইটো এটা কমন প্লেটফৰ্ম, বেলেগ বেলেগ প্লেটফৰ্ম নহয়, এতিয়া একেটা প্লেটফৰ্ম হ'ব। চ' এইটোৱে চেঞ্জেছ আছিলে। মই দিয়া ধৰণে আপোনালোকে যে ষ্টেপবিলাক পালন কৰক, আপোনালোকৰ নিশ্চয় কোনো ইছ্যু নাহে তেতিয়া। আৰু তাৰপিছত ইছ্যু থাকিলে আমাক জনাব আপোনালোকে থ্ৰু প্ৰপাৰ চেনেল। চ' এইখিনি আছিলে 21.9। ধন্যবাদ।